যে অগপ আৰু বিজেপিয়ে সিট শেয়াৰিঙত ইলেকশ্যন খেলিব। কমলপুৰত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনৰ যুঁজত নামিব। সেইটোৱে তাত সিট শেয়াৰিং হ'বই, কোনো ডিমত নাই। আপুনি লিখি দিয়ক সিটৰ ভাগ বতৰা হ'ব, কিন্তু কি হ'ব এই মুহূৰ্তত আমি ইয়াতে বহি কোৱাটো দিগদাৰ। পঞ্চায়ত নিৰ্বাচনৰ ওচৰ চপাইছে দিগন্ত কলিতা আৰু সত্যব্ৰত কলিতাক। ২৬ৰ নিৰ্বাচনক লৈ ২ মেৰুত থাকিলেও পঞ্চায়ত নিৰ্বাচনত এক হ'ল দিগন্ত কলিতা আৰু সত্যব্ৰত কলিতা। প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু কমলপুৰৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাৰ যুটীয়া সংবাদমেল। কমলপুৰ সমষ্টিত ২ দলে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব পঞ্চায়ত মহাৰণত। আসনৰ ভাগ বটোৱাৰাৰে কমলপুৰত বিৰোধীক প্ৰতিহত কৰাৰ হুংকাৰ সত্যব্ৰত কলিতা আৰু দিগন্ত কলিতাৰ। মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি পঞ্চায়তৰ বৈতৰণি পাৰ হোৱা সমীকৰণ অগপ আৰু বিজেপিৰ। শেহতীয়াভাৱে দলৰ ভিতৰে বাহিৰে সোচ্চাৰ হৈ থকা অগপ নেতা সত্যব্ৰত কলিতাই সংবাদমেলত এৰাই চলে ২৬ৰ নিৰ্বাচনৰ প্ৰসংগ। ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি সমগ্ৰ অসমত আমি NDAৰ এলায়েন্স যি পাৰ্টনাৰ আছে বিজেপি AGP আৰু য'ত য'ত আমাৰ এনেকুৱা আঞ্চলিক দলবিলাক আছে, আৰু লগত 2 দলৰ সন্মানীয় সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেন্দ্ৰত আমাৰ ৰাজ্যিকত এটা সিদ্ধান্ত লৈছে যে আমি এলায়েন্সত অনাগত আমি পঞ্চায়ত নিৰ্বাচন খেলিম। আৰু সেই নিৰ্দেশনা আমি আগত লৈ আজি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বিধায়ক হিচাপে ইয়াত উপস্থিত আছোঁ, আৰু আমি সকলোৱে এই মঞ্চৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ যে অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি NDA পাৰ্টনাৰক লগত লৈ আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি লৈছোঁ। আমি আশা কৰিছোঁ এই এলায়েন্সে আমাক অনাগত দিনত এক ভাতৃত্ব সম্পৰ্ক থাকিব, আৰু অনাগত দিনত আমি কমলপুৰ সমষ্টিত বিজেপি আৰু AGPয়ে 100% সিট আমি পাবলৈ সক্ষম হ'ম, এইটো আমাৰ বিশ্বাস। আৰু লগতে আপোনালোককো অনুৰোধ কৰিছোঁ আমাৰ দলীয় সতীৰ্থসকলক যে সকলোৱে যিহেতু আমি এলায়েন্সত আছোঁ এৰা ধৰাৰ মাজেৰে যাতে আমি অনাগত দিনত আমি এই নিৰ্বাচনটো অৱতীৰ্ণ হ'ব পাৰোঁ। আমাৰ জিলা ভিত্তিত এখন সমন্বয় কমিটি ইতিমধ্যে গঠন হৈছে। আজি আমি সমষ্টি ভিত্তিত এখন সমন্বয় কমিটি আমি গঠন কৰি দিছোঁ, আৰু এই সমন্বয় কমিটিয়ে অহাকালি সন্ধিয়াৰ ভিতৰত আমি ক'ত কেনেকৈ সিট শ্বেয়াৰিং হ'ব এইবিলাকৰ ব্যৱস্থা তেখেতসকলে এটা বাছনি কৰিব, এটা প্ৰক্ৰিয়া তেখেতসকলে কৰিব। কৰি পিছত আমি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বহি আমি পৰহি বা তাৰ পিছদিনা আমি বা আমাৰ দলীয় সতীৰ্থক লগত লৈ আমি এইটো ৰাজ্যিক আৰু জিলালৈকে আমি প্ৰেৰণ কৰিম। আৰু আমি আশা কৰিছোঁ যে যি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰি আছিলোঁ যোৱা বিধানসভাত 2015 বিধানসভাত 21 বিধানসভাত, আৰু এতিয়া আজি আমাৰ পঞ্চায়ত নিৰ্বাচনতো সেই পৰম্পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰু জিলাৰ লগত সহযোগ কৰি আমি আগবাঢ়ি যাম বুলি আমি আশা কৰোঁ। কলিতা মুজিমুদ্দিন আহমেদকে ধৰি আমাৰ 2টা দলৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু অতিকে প্ৰিয় সাংবাদিক বন্ধুসকল, প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে জাতীয় উৎসৱ ৰঙালী বিহু আহিছে, সকলোকে এই সুযোগতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমি NDAৰ অংশীদাৰ। আমি ইমান দিন মিত্ৰতাত আছোঁ 2016 চনৰ পৰা, আৰু ইতিমধ্যে যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব, এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আমাৰ নীতিগতভাৱে আমি একত্ৰিত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। আৰু 2টা দলৰ এই নীতিৰ আধাৰত, এই নিৰ্দেশনাৰ আধাৰত আজি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আমাৰ মানে আগশাৰীৰ নেতা আছে, কৰ্মী আছে, দায়িত্বত থকা ব্যক্তি আছে, তাৰোপৰি বিধায়ক দিগন্ত কলিতা আৰু মই নিজে আজি সকলোৱে নীতিগতভাৱে এটা কথাত আমি একমত হৈছোঁ যে এই নিৰ্বাচনটোত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে
আমি ৰাইজৰ মাজলৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে অংশগ্ৰহণ কৰিম। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।